টেট উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কেইবাটাও ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। বিশেষতঃ ছিক্স চিডিউলৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ তেখেতে কেইবাটাও মন্তব্য আগবঢ়াইছে। আহকচোন মুখ্যমন্ত্ৰী মহোদয়ে কি মন্তব্য আগবঢ়াইছিলে আপোনালোকে শুনি লওক। চিডিউলত যিমান চাকৰি আছে তেওঁলোকে নিজেই দিব পাৰে। যিমানে টেট পাছ কৰিব, কিমান পোষ্ট আছে এইটো কাউন্সিলে জানে। আমাৰ কাউন্সিলে তেওঁলোকৰ ৰিক্ৰুটমেণ্ট দিব পাৰে, আমাৰ তাত কোনো কথা নাই। SI-টো একো নাথাকে, যদি যিমান পোষ্ট সিমান যদি চাকৰি হয় SI-ত প্ৰব্লেম নাই। কিন্তু যোৱাবাৰ কাৰ্বি আলঙত প্ৰব্লেম আছিল কি যে টেট পাছ নকৰা কিছুমান ল'ৰা ছোৱালীকো চাকৰি দি দিছিল। গতিকে যদি বৈধ নিয়মত চাকৰি হয় তেলে SI-ও বা কিবা এইবিলাকতো 2-3 ঘণ্টাৰ কথা। মইতো কাৰ্বি আলঙৰ ল'ৰা ছোৱালীবিলাকক কৈ আছো যে যেনেকে এতিয়া আমাৰ 50,000 ৰিক্ৰুটমেণ্ট হ'ব, 7% হিলছ ট্ৰাইব ৰিজাৰ্ভেশ্যন আছে। কাৰ্বি ল'ৰাসকলে আগতে ষ্টেট গভৰ্ণমেণ্টৰ চাকৰিত এপ্লাই নকৰিছিল। মই তেওঁলোকক কৈ আছো যে সকলোৱে আবেদন কৰিব লাগে, কাৰণ অকল কাৰ্বি আলঙতে নহয়, গোলাঘাট, নগাঁও চবতে চাকৰি আছে। হিলছ ট্ৰাইবৰ পোষ্টবিলাক খালী হৈ থাকে। গতিকে সেই সজাগতাটো আমি আনিবৰ কাৰণে চেষ্টা কৰি আছো। আৰু বাকী কমিউনিটি, অসমততো তেনেকুৱা কোনো কথা নাই, চব কমিউনিটি এপ্লাই কৰিব পাৰে।